ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোত আমি দ্য ৰোড নট টেকেন নামৰ কবিতাটোৰ কুৱেশ্যন আনচাৰবিলাকৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে আগৰ ভিডিঅ'টোত দ্য ৰোড নট টেকেন কবিতাটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকে যিসকলে ভিডিঅ'টো চোৱা নাই, কবিতাটো যদি বুজি পোৱা নাই, ভিডিঅ'টো আকৌ এবাৰ চাই ল'বা। ভিডিঅ'টো লিংকছত গৈ নতুবা এই চেনেলটো ভিজিট কৰি কবিতাটোৰ আলোচনাখিনি চাব পাৰিবা। এতিয়া কুৱেশ্যন আনচাৰখিনি আহাচোন আলোচনা কৰোঁ। তোমালোকে কুৱেশ্যন আনচাৰখিনি লিখি ল'বা আনচাৰখিনি, কিন্তু আনচাৰখিনি লিখি ল'লেও আনচাৰখিনিয়ে কি বুজাইছে বা প্ৰশ্নটোৱে কি বুজাইছে সেইটো বুজি পোৱাটো উচিত। সেয়েহে মই তোমালোকক ভালদৰে আলোচনা কৰি দিছোঁ। প্ৰথম প্ৰশ্নটো আছিল, হুৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, হোৱাট প্ৰব্লেম ডাজ হি ফেচ। প্ৰশ্নটোৱে কি বুজাইছে, হুৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ। তাৰমানে ট্ৰেভেলাৰ মানে ইয়াত কবিৰ কথা কোৱা হৈছে। কবি বা ভ্ৰমণকাৰীজনে তেওঁ নিজকে ক'ত বিচাৰি পাইছিলে। হোৱাট প্ৰব্লেম ডাজ হি ফেচ, তেওঁ কি সমস্যাৰ সন্মুখীন হৈছিলে। আনচাৰটো হ'ব, দ্য ট্ৰেভেলাৰ ফাইণ্ডছ হিমছেল্ফ ইন এ য়েল্ল' উড এট এ পইণ্ট হুৱেৰ দ্য ৰোড ইজ ডিভাইডেড ইনটু টু পাৰ্টছ। গতিকে কবিয়ে বা পথিকজনে ট্ৰেভেলাৰজনে ক'ত আছিলে, ক'ত বিচাৰি পাইছিলে তেওঁ নিজকে, হালধীয়া হাবিৰ মাজৰ এনে এটা জেগাত বা এনে এটা ঠাইত বিচাৰি পাইছিলে য'ত ৰাস্তাটো দুটা ভাগে পৃথক হৈ গৈছিলে। দ্য প্ৰব্লেম ডেট হি ফেচেছ ইজ ডেট হি কেনট ডিচাইড হুইচ ৰোড হি শ্বুড টেক টু কণ্টিনিউ হিজ জাৰ্ণি। আৰু তেওঁ কোনটো সমস্যাৰ সন্মুখীন হৈছিলে, তেওঁৰ সন্মুখত যিহেতু দুটা ৰাস্তা আছিলে, গতিকে তেওঁ সেই দুটা ৰাস্তাৰ ভিতৰত কোনটো ৰাস্তা ল'ব সেইটো নিৰ্ণয় কৰাৰ ক্ষেত্ৰত তেওঁ সমস্যাৰ সন্মুখীন হৈছিলে। 2 নম্বৰ প্ৰশ্নটো আছে, হোৱাট ডাজ দিছ ফ্ৰেজেছ মিন টু ইউ। নাম্বাৰ 1 এ য়েল্ল' উড। ইয়াত কেইটামান ফ্ৰেজ দি থোৱা আছে। ফ্ৰেজ মানে বাক্যাংশ, মানে কমপ্লিট চেণ্টেঞ্চ নহয়। এটা চেণ্টেঞ্চ হ'বৰ কাৰণে কিছুমান যিটো সৰু সৰু চেণ্টেঞ্চ থাকে সেইটোকে কি বুলি কোৱা হয়, ফ্ৰেজ বুলি কোৱা হয়। আৰু ইয়াত প্ৰথম দি থোৱা আছে এ য়েল্ল' উড। আৰু য়েল্ল' উড সেই ফ্ৰেজটোৱে কি বুজাইছে। আনচাৰটো হ'ব, য়েল্ল' উড ইণ্ডিকেটছ দ্য ফৰেষ্ট অৰ দ্য উড ডেট টাৰ্ণছ য়েল্ল' ডিউৰিং দ্য অটম ছিজন। গতিকে হালধীয়া হাবি শব্দটোৱে কি বুজাইছে, হালধীয়া হাবিয়ে এইটোৱে বুজাইছে যে অটম ছিজনত যেতিয়া গছৰ পাতবোৰ হালধীয়া বৰণৰ হৈ পৰে, তেতিয়া সেই হাবিখন বা সেই গছ গছনিবিলাক কেনেকুৱা দেখা যায়, হালধীয়া দেখা যায়। আৰু সেইটোকে কি বুলি কৈছে, হালধীয়া হাবি বা হালধীয়া জংঘল বুলি কৈছে। 2 নম্বৰটো আছে, ইট ইজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ। It was grassy and wanted where means that the road was covered with grass and very few people had used it. আৰু সেই পথটো ঘাঁহেৰে পৰিপূৰ্ণ আৰু wanted where মানে কোনেও ব্যৱহাৰ কৰা হোৱা নাছিল বা অতি কম সংখ্যক মানুহে ব্যৱহাৰ কৰিছিল। 3 নম্বৰটো আছে, দ্য পাছিং দেয়াৰ। আৰু এই শব্দটোৱে কি বুজাইছে, এই ফ্ৰেজটোৱে কি বুজাইছে, It implies the use of the path by passers-by. In other words, passing there means walking there. তাৰমানে passing there শব্দটো পথিকে সেই পথটো যে ব্যৱহাৰ কৰে সেইটো বুজাইছে, বা সেই passing there মানে সেইফালেদি যে পাৰ হৈ যায় সেই শব্দটো বা সেই কথাখিনি বুজাইছে। নম্বৰ 4টো আছে, leaves no step had trodden black. আৰু এই ফ্ৰেজটোৱে কি বুজাইছে, আনচাৰটো হ'ব, leaves no step had trodden black means that there were leaves lying on the road. তাৰমানে ৰাস্তাটোত গছৰ পাতেৰে ভৰপূৰ হৈ আছিলে বা ৰাস্তাটোত গছৰ পাত পৰি আছিলে, and আৰু there were no sign of footsteps over there. আৰু তাত কোনো ধৰণৰ মানুহে খোজ দিয়া কোনো ধৰণৰ চিন নাছিল। আৰু সেইটোকে কি বুলি কোৱা হয়, trodden black. How way leads on to way. How way leads on to way, এই ফ্ৰেজটোৱে কি বুজাইছে, আনচাৰটো হ'ব, how way leads on to way means that one road always leads to another. In other words, we can say one road is connected with another road. তাৰমানে এই ফ্ৰেজটোৱে কি বুজাইছে, এটা ৰাস্তাই অন্য এটা ৰাস্তাক সংযোগ কৰে বা এটা ৰাস্তাই অন্য এটা ৰাস্তালৈ লৈ যায়। তোমালোকে কবিতাটোৰ দৃষ্টিভংগীৰ পৰা চাব পাৰা,
যেহেতু কবিতাটোত ৰাস্তাটো দুটা ভাগেৰে ভাগ হৈ গৈছিলে আৰু প্ৰথম যিটো ৰাস্তাই ভাগ হৈ গৈছে সেইটো ৰাস্তায়ো বেলেগ এটা ৰাস্তাক সংযোগ কৰিব আৰু দ্বিতীয় যিটো ভাগ হৈ গৈছিলে সেইটো ৰাস্তায়ো বেলেগ এটা ৰাস্তাক সংযোগ কৰিব আৰু সেইটোকে কি বুলি কোৱা হয় দা ৱে লিডছ অন টু ৱে নাম্বাৰ 3 টো আছে ইজ দেয়াৰ এনি ডিফাৰেন্স বিটুইন দ্য টু ৰোডছ এজ দ্য পয়েট ডেছক্ৰাইবছ দেম আৰু কবিতাটোত আমি যি দুটা ৰাস্তাৰ কথা পাইছিলোঁ সেই ৰাস্তা দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি নাম্বাৰ 1ত আছে ইন ষ্টেঞ্জাছ 2 অৰ 3 মানে 2 নম্বৰ ষ্টেঞ্জাটো আৰু 3 নম্বৰ ষ্টেঞ্জাটোত কবিয়ে উল্লেখ কৰা মতে ৰাস্তা দুটাৰ কিবা পাৰ্থক্য আছে নেকি তো 1 নম্বৰ আনসাৰটো হ'ব দেয়াৰ ইজ নো ডিফাৰেন্স ইন দ্য ৰোডছ এজ দ্য পয়েট ডেছক্ৰাইবছ দেম ইন ষ্টেঞ্জাছ 2 অৰ 3 তাৰমানে 2 নম্বৰ আৰু 3 নম্বৰ ষ্টেঞ্জাত কবিয়ে উল্লেখ কৰা মতে ৰাস্তা দুটাৰ মাজত কোনো পাৰ্থক্য নাই কাৰণ ৰাস্তা দুটাৰ প্ৰায় একেই আছিল কিন্তু এটা কথা ইয়াত মন কৰিব লাগিব বাট একৰ্ডিং টু পয়েট কিন্তু কবিয়ে কি বুলি কৈছিলে দ্য ৰোড that he took was covered with grass and few people used it কিন্তু কবিয়ে যিটো ৰোড বাছনি কৰিছিলে সেই ৰাস্তাটো কিহেৰে পৰিপূৰ্ণ আছিল ঘাঁহেৰে পৰিপূৰ্ণ আছিল আৰু অতি কম সংখ্যক মানুহেহে ব্যৱহাৰ কৰিছিল কবি এই কথাটো উল্লেখ কৰিছিলে তাৰ বাহিৰেতো তেওঁ কৈছিলে যে ৰাস্তা দুটা প্ৰায় একেই বুলি কৈছিলে ইয়াৰ পাছত নাম্বাৰ 2 ইন দ্য লাষ্ট 2 লাইনছ অফ দ্য পয়েম 2 নম্বৰটো আছে কবিতাটোৰ শেষৰ দুটা শাৰীত ৰাস্তা দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি হেতু লিখিব লাগে তো আনসাৰটো হ'ব ইন দ্য লাষ্ট 2 লাইনছ অফ দ্য পয়েম দ্য পয়েট সে ডেট দেয়াৰ ইজ এ ডিফাৰেন্স বিটুইন দ্য টু ৰোডছ গতিকে ইয়াত আনসাৰটো হ'ব কবিতাটোৰ শেষৰ দুটা শাৰীৰ পৰা অনুমান কৰিব পাৰি যে বা কবিয়ে কৈছে যে ৰাস্তা দুটাৰ মাজত পাৰ্থক্য আছে কাৰণ কিহৰ কাৰণে পাৰ্থক্য আছে বিকজ হি সিলেক্টেড দ্য ৰোড কাৰণ কবিয়ে সেইটো ৰাস্তা বাছনি কৰিছিলে হুইচ ৱাজ ইয়াত ভুল হৈছে তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা এজ ইট নহয় এজ ইটৰ জেগাত কি লিখিবা হুইচ লিখিবা হুইচ ৱাজ লেছ ট্ৰেভেল বাই আৰু কবিয়ে সেইটো ৰাস্তা বাছি লৈছিলে যোনটো ৰাস্তা মানুহে কমকৈ অহা যোৱা কৰিছিলে গতিকে সেইটো ৰাস্তাত কথাটোত কবিয়ে তেনেকৈ উল্লেখ কৰা নাই যদিও কবিয়ে সেইটো ৰাস্তাত যোৱা নাই তথাপিতো যে ৰাস্তা দুটাৰ মাজত এই ক্ষেত্ৰতে পাৰ্থক্য আছে আমি এই কথা শেষৰ দুটা লাইনৰ পৰা ক'ব Question number 4 What do you think the last 2 lines of the poem mean Looking back does the poet regret his choice or accept it 4 নম্বৰ প্ৰশ্নতে কি সুধিছে What do you think the last 2 lines of the poem mean কবিতাটোৰ শেষৰ দুটা লাইনে শেষৰ দুটা শাৰীয়ে কি বুজায় বুলি তুমি ভাবা Looking back does the poet regret his choice or accept it কবিয়ে তেওঁৰ যি বাছনি কৰিছিলে তাক লৈ সুখী হয়নে বা তেওঁ সেইটো গ্ৰহণ কৰিছেনে কি বুলি ভাবা এইটো প্ৰশ্ন সুধিছে আনসাৰটো হ'ব The last 2 lines of the poem means acceptance of reality আৰু শেষৰ দুটা শাৰীৰ পৰা আমি কি বুজিব পাৰোঁ কি অনুমান কৰিব পাৰোঁ কবিয়ে যে বাস্তৱক গ্ৰহণ কৰিছে সেই কথা অনুমান কৰিব পাৰোঁ It indicates the courage to accept the challenge and take the right decisions in life আৰু এই শাৰীটোৰ পৰা আমি এই কথাও অনুমান কৰিব পাৰোঁ কবিয়ে যিহেতু তেওঁ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে যিহেতু তেওঁৰ সন্মুখত দুটা পথ আছিলে আৰু সেই পথ দুটাৰ ভিতৰত এটা পথেই নিৰ্বাচন কৰিব লাগিব আৰু কবিয়ে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে সেই প্ৰত্যাহ্বানক যে সাহসেৰে গ্ৰহণ কৰিছিলে সেই কথা আমি অনুমান কৰিব পাৰোঁ তো সেই কথা বুজাইছে আৰু তেওঁ যে এটা ভাল সিদ্ধান্ত ল'লে সেইটো বুজাইছে The poet selected the path with his own choice, which was less traveled by the people. আৰু কবিয়ে যোনটো পথত মানুহে কমকৈ অহা যোৱা কৰিছিলে সেই পথটো বাছি লৈছিলে আৰু সেই পথটো যে বাছি লৈছিলে তেওঁ নিজৰ ইচ্ছামতে বাছনি কৰিছিলে আৰু সেইকাৰণে the poet does not seem to regret his choice আৰু সেইকাৰণে কবিয়ে যিটো পথ নিৰ্বাচন কৰিছিলে আৰু সেইটো পথক লৈ অসন্তুষ্টি হোৱা দেখা পোৱা নগৈছিলে বা সেই পথটোক লৈ তেওঁ সন্তুষ্ট হৈছিলে No matter how far the choices takes a man in life মানুহে জীৱনত চইচ কৰাৰ জৰিয়তে বা বাছনি কৰাৰ জৰিয়তে যেনেকুৱা অৱস্থাতেই নাথাকক লাগিলে one should not regret about taking the other choice আৰু যিটো চইচ নল'লে সেই চইচ নোলোৱাৰ
যোগেদি তাৰমানে মানুহে কেতিয়াও দুখ প্ৰকাশ কৰিব নালাগে। লাগিলে তেওঁ চইচ লোৱাৰ জৰিয়তে তেওঁ যেনেকুৱা অৱস্থাতে বা যেনেকুৱা পৰ্যায়তে নাথাকক, চইচ নোলোৱাটোক লৈ তেওঁ তাৰমানে দুখ প্ৰকাশ কৰিব নালাগে। নাম্বাৰ 2 আছে, হেভ ইউ এভাৰ হেড টু মেক এ ডিফিকাল্ট চইচ অৰ ডু ইউ থিংক ইউ উইল হেভ ডিফিকাল্ট চইচেছ টু মেক? তুমি কেতিয়াবা জীৱনত কঠিন সিদ্ধান্ত লৈছা নেকি? বা তুমি ভাবানে যে তুমি জীৱনত কেতিয়াবা কঠিন সিদ্ধান্ত ল'ব লাগিব? হাউ উইল ইউ মেক দ্য চইচ? তুমি কেনেকৈ নিৰ্বাচন কৰিবা বা কেনেকৈ তুমি সিদ্ধান্ত ল'বা? ফৰ হোৱাট ৰিজনছ? আৰু ইয়াৰ কাৰণটো কি? তো আনচাৰটো হ'ব, ইয়াৰ আচলতে আনচাৰটো প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হয়, তথাপিতো তোমালোকে বুজি পাবৰ কাৰণে তোমালোকক এটা আভাস দিবৰ কাৰণে মই আনচাৰটো লিখি দিছোঁ। ন' আনচাৰটো হ'ব ন' আই হেভ নট হেড টু মেক এনি ডিফিকাল্ট চইচ টিল নাও ইন মাই লাইফ। আৰু আনচাৰটো হ'ব যে মই মোৰ জীৱনত এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো কঠিন সিদ্ধান্ত বা কঠিন চইচ বাছনি কৰিব লগা হোৱা নাই। বাট আই থিংক, কিন্তু মই ভাবোঁ, ইন ফিউচাৰ আই উইল হেভ ডিফিকাল্ট চইচেছ টু মেক ইন মাই একাডেমিক কেৰিয়াৰ। কিন্তু ভৱিষ্যতে মই মোৰ পঢ়া জীৱনত এনেকুৱা বহুতো কঠিন সিদ্ধান্ত ল'ব লাগিব বা বহুতো অপশ্যনৰ পৰা এটা ভাল অপশ্যন বাছি ল'ব লাগিব। কুৱেশ্যনটোৰ পিছৰ পাৰ্টটো আছিলে, হাউ উইল ইউ মেক দ্য চইচ? তুমি কেনেকৈ নিৰ্বাচন কৰিবা? বাট ইয়াৰ আগতেও আছিলে, অৰ ডু ইউ থিংক ইউ উইল হেভ ডিফিকাল্ট চইচেছ মেক? যে তুমি ভাবা নেকি যে তুমি এনেকুৱা ধৰণৰ কঠিন সিদ্ধান্ত ল'ব লগা হ'ব বা সেই সিদ্ধান্ত তুমি কেনেকৈ ল'বা? গতিকে পিছৰ পাৰ্টটো লিখিছোঁ, আফটাৰ 10th ষ্টেণ্ডাৰ্ড আই উইল হেভ টু মেক চইচ হুইচ ষ্ট্ৰীম টু টেক ফৰ ফিউচাৰ ফৰ ফাৰ্ডাৰ ষ্টাডিজ। তাৰমানে তুমি মেট্ৰিক পাছ কৰাৰ পিছত কোনটো তোমাৰ হাতত 3টা ষ্ট্ৰীম থাকিব, আৰ্টছ থাকিব, ছায়েন্স থাকিব আৰু কমাৰ্চ থাকিব, আৰু সেই 3টাৰ ভিতৰত কোনটো তুমি বাছি ল'বা, সেই ক্ষেত্ৰত তুমি এটা কঠিন সিদ্ধান্ত ল'ব লাগিব। আই উইল মেক চইচ একৰ্ডিং টু মাই ইণ্টাৰেষ্ট এণ্ড কেপেবিলিটিজ। আৰু তুমি সেইটো অপশ্যনহে বাছি ল'বা বা সেইটোহে চইচ কৰিবা যোনটো তোমাৰ ভাল লাগে বা যোনটোত তোমাৰ ইণ্টাৰেষ্ট আছে, এণ্ড কেপেবিলিটিজ, আৰু য'ত তোমাৰ যোগ্যতা আছে। নাম্বাৰ 2, আফটাৰ ইউ হেভ মেড এ চইচ ডু ইউ অলৱেজ থিংক এবাউট হোৱাট মাইট হেভ বিন অৰ ডু ইউ একচেপ্ট দ্য ৰিয়েলিটি? তুমি যে এটা ডিচিশ্যন ল'লা, সেই ডিচিশ্যন লোৱাৰ পিছত ভাবি থাকিবা নেকি যে তুমি সেইটো ল'ব লগা আছিল নে নাই, আৰু নতুবা তুমি কি কৰিবা যে তুমি বাস্তৱক গ্ৰহণ কৰিবা? আনচাৰটো হ'ব, ইট ইজ নট অলৱেজ ইজি টু মেক চইচেছ ইন লাইফ বিকজ আইদাৰ বোথ অপশ্যনছ লুক ফেয়াৰ এনাফ অৰ উই ডোণ্ট ন' হুইচ ওৱান ইজ বেটাৰ। ইট ইজ নট অলৱেজ ইজি টু মেক চইচেছ ইন লাইফ। জীৱনত কঠিন সিদ্ধান্ত লোৱাটো বা কেইবাটাও অপশ্যনৰ পৰা এটা অপশ্যন বাছি লোৱাটো সহজ কথা নহয়, কাৰণ বিকজ আইদাৰ বোথ অপশ্যনছ লুক ফেয়াৰ এনাফ, কাৰণ সকলোবোৰ অপশ্যনেই প্ৰায় একেই, আৰু কোনটো অপশ্যন ভাল তুমি ক'ব নোৱাৰা, অৰ উই ডোণ্ট ন' হুইচ ওৱান ইজ বেটাৰ, কাৰণ আমি নাজানো যে কোনটো অপশ্যন আমাৰ কাৰণে ভাল। আফটাৰ মেকিং চইচ ওৱান অৰ আই শুড একচেপ্ট দ্য ৰিয়েলিটি। কিন্তু এটা কথা যে আমি যেনেকুৱা ধৰণৰ সিদ্ধান্ত নলওঁ, সেই সিদ্ধান্ত লোৱাৰ পিছত আমি কি কৰিব লাগে, বাস্তৱক সদায় সন্মতি জনাব লাগে বা বাস্তৱক গ্ৰহণ কৰিব লাগে। ন' মেটাৰ হাউ ফাৰ চইচেছ টেক্স এ মেন ইন লাইফ, ওৱান শুড ৰিগ্ৰেট এবাউট নট টেকিং দ্য আদাৰ চইচেছ। মানুহে ডিচিশ্যন লোৱাৰ জৰিয়তে যেনেকুৱা অৱস্থাতেই উপনীত হওক লাগিলে, তেওঁ যিটো ডিচিশ্যন নল'লে তাক লৈ কেতিয়াও তাৰমানে কি হ'ব নালাগে, ভাবি থাকিব নালাগে বা দুখ প্ৰকাশ কৰিব নালাগে। এণ্ড ৱণ্ডাৰিং ইফ দ্য লাইফ কুড হেভ বিন বেটাৰ হোৱাট ইট ৱাজ। এজন মানুহে তাৰমানে ডিচিশ্যন লৈ যিটো পৰ্যায়ত আছে, নোলোৱা ডিচিশ্যনটো লোৱা হ'লে যে তাতকৈ তেওঁৰ জীৱনটো বেছি ভাল হ'লহেঁতেন নেকি, সেইটো কেতিয়াও ভাবি থাকিব নালাগে, কাৰণ তেওঁ সদায় বাস্তৱক কি কৰিব লাগে, সন্মান জনাব লাগে বা সন্মতি জনাব লাগে। গতিকে এইখিনি আছিল কবিতাটোৰ কুৱেশ্যন আনচাৰ্ছখিনি। তোমালোকে কুৱেশ্যন আনচাৰ্ছখিনি ভালকৈ লিখি ল'বা বহীত। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'টো চোৱা নাই, মানে কবিতাটোৰ আলোচনাখিনি চোৱা নাই, তেওঁলোকে এই চেনেলটো ভিজিট কৰি
কবিতাটোৰ আলোচনাখিনি ভালদৰে চাই ল'বা। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।